নমস্কাৰ জেনাৰেল সায়েন্সৰ আজি আমাৰ প্ৰথম ক্লাছ আৰু সেই কাৰণে আজি আমি অলপমান স্লো যাম বস্তুবোৰ বুজিব ট্ৰাই কৰিম আৰু নেক্সট ক্লাছৰ পৰা আমি স্পীডবোৰ ল'ম কিন্তু তাৰ আগত এটা কথা মনত ৰাখক যে এই ক্লাছবোৰ এই যিটো সিৰিজ চলিব সকলো এক্সামৰ কাৰণে ডিএমই হওক এপিএসসি হওক এছএসসি হওক আৰআৰবি হওক আৰু এনটিপিসি যিকোনো এক্সামেই হওক তাত যদি জেনাৰেল সায়েন্স আহে তাৰ কাৰণে হৈ যাব আমি বেসিক ক্লাছ 9 আৰু 10 কৰিম আৰু দুই নম্বৰ কথা এমসিকিউজ আৰু কনসেপ্ট আমি একেলগে লৈ যাম অকল এমসিকিউজ কৰিলে নহব আপোনালোকে আজিকালি দেখিছে কুৱেশ্যন পেটাৰ্ণবোৰ কেনেকৈ চেঞ্জ কৰিছে আৰু লাহে লাহে কুৱেশ্যনবোৰ অলপমান টাফ হৈ আহি আছে সেইকাৰণে আমি কনচেপ্টবোৰ ল'ব লাগিব আৰু কনচেপ্ট থাকিলে যেনেকুৱা কুৱেশ্যন সুধিলেও আপোনালোকে কৰিব পাৰিব আৰু আজি আমি প্ৰথম পঢ়িবলৈ গৈ আছোঁ ষ্টেটছ অফ মেটাৰ পদাৰ্থৰ অৱস্থা ঠিক আছে চাওক কুৱেশ্যন আছে বহুত কুৱেশ্যন আছে ডাইৰেক্ট কুৱেশ্যনখিনি নকৰোঁ আমি 5 মিনিট সময় সৰু সুৰা দুই এটা বস্তু বুজি লওঁ তেতিয়া পাছৰ বস্তুখিনি আমাৰ কৰিবৰ কাৰণে ভাল হ'ব এতিয়া প্ৰথম যদি চাই আপোনালোকে নিশ্চয় জানে আমাৰ চাৰিওফালে যিমানবোৰ পদাৰ্থ আছে ঠিক আছে মেটাৰ এৰাউণ্ড আছ তিনিটা ডিফাৰেণ্ট ষ্টেটত থাকে কি কি সলিড লিকুইড এণ্ড গেছ আমি সকলোৱে জানো সলিড কোনবোৰ আপোনাৰ সন্মুখত এতিয়া মেজ টেবুল এতিয়া আপুনি ভিডিঅ' চাই আছে ন মোবাইলটোত বা লেপটপত তেনেকৈ লিকুইড গাখীৰ পানী তেল এটচেট্ৰা গেছ হ'লে কোনবোৰ হাইড্ৰজেন হিলিয়াম অক্সিজেন গেছ দেখিছে কেতিয়াবা নাই ন তাক আমি ফিল কৰিব পাৰোঁ এতিয়া মেইন কথা সলিড আচলতে সলিড কিয় কওঁ আমি তাৰ কি আছে তাৰ ডেফিনিট শ্বেপ আছে নিৰ্দিষ্ট কি আছে আকৃতি আছে সুকীয়া সীমা আছে ডিষ্টিংক্ট বাউণ্ডাৰী আছে ফিক্স ভলিউম আছে আৰু কম্প্ৰেছিবিলিটি কি হয় নেগলিজিবল আৰু লিকুইড চাওক লিকুইডৰ কি হয় বা জুলীয়া তাৰ কি হয় ন' ফিক্স শ্বেপ তাক আমি য'তে ৰাখোঁ সি তাৰে শ্বেপ লয় সেইকাৰণে আমি কওঁ ন এই মই পানীৰ দৰে মই চবৰ লগতে মিলি যাওঁ মানে চবতে মই ফিট হৈ যাওঁ চাওক পানী যদি আপুনি লয় তেনেহ'লে দেখিব যে পানীক যদি আপুনি ক'ত ৰাখে গ্লাছত ৰাখে সেই গ্লাছৰ শ্বেপ ল'ব পুখুৰীত ৰাখি দিয়ক পুখুৰীত শ্বেপ ল'ব গতিকে আমি কি কওঁ যে দে টেক দ্য আপ শ্বেপ অফ কণ্টেইনাৰ ইন হুইচ দে আৰ কেপ্ট ঠিক আছে আৰু গেছৰ যদি চাই হেভ ন' ফিক্স শ্বেপ অৰ ভলিউম তাৰ কোনো আকৃতিও নাই আয়তন নাথাকে কিন্তু গেছবোৰ কি হয় হাইলি কম্প্ৰেছড হয় আৰু এয়াৰত উৰি থাকে চাওক এই বেছিক বস্তুখিনি আপোনালোকে নিশ্চয় জানে মই জাষ্ট এবাৰ ৰিকল কৰাই দিছোঁ কিয়নো অলপ পাছত এইবোৰ কামত আহিব কুৱেশ্যনবোৰ কৰোঁতে আপোনালোকে ভালদৰে কৰিব পাৰিব কিন্তু এতিয়া আমি মেইন বস্তুটো কি মেইন বস্তুটো জানিব লাগিব ইয়াৰ পৰা আমাৰ চেপ্টাৰটো আজি ষ্টাৰ্ট হৈছে এতিয়া আমি যে পঢ়িলোঁ আমাৰ চাৰিওফালে যিবোৰ মেটাৰ আছে পদাৰ্থ আছে মেইনলি আমি তিনিটা ষ্টেটত পাওঁ কি কি সলিড লিকুইড এণ্ড গেছ ঠিক আছে আৰু এই পদাৰ্থসমূহ ঠিক আছে যিমানবোৰ পদাৰ্থ আছে যিমানবোৰ মেটাৰ আছে সেইবোৰ কি হয় স্মল পাৰ্টিকেলছ সৰু সৰু কণিকাৰে গঠিত ঠিক আছে এতিয়া আপুনি পেনটো মই এটা এক্সাম্পল দিছোঁ দেই পেনটো চাওক দেখাত লাগিছে এইটো সলিড বাট ভালদৰে যদি মন কৰে তাক যদি আমি সূক্ষ্মভাৱে চাওঁ সৰু সৰু পাৰ্টিকুলাৰে কি হৈছে পেনটো বা সেই সলিডটো গঠিত হৈছে এতিয়া এই যিবোৰ চাওক সেনেকৈ দেখিছে পাৰ্টিকেলছ এই পাৰ্টিকেলবোৰে এটাই আনটোক আকৰ্ষণ কৰি ইয়াতে সজ্জিত হৈ থাকে ঠিক আছে তাক আমি কি কওঁ ফ'ৰ্চ অফ এট্ৰেকশ্যন বা আকৰ্ষণ বল ঠিক আছে আৰু এই আকৰ্ষণ বলটো ইয়াতে লিখা আছে দ্য ফ'ৰ্চেছ অফ এট্ৰেকশ্যন বিটুইন দ্য পাৰ্টিকেলছ আৰ মেক্সিমাম ইন সলিড সলিডৰ ক্ষেত্ৰত কি হয় মেক্সিমাম হয় সেইকাৰণে সলিডটো ৰিজিড হয়নে নহয় তাক আমি কি কৰিব পাৰোঁ তাৰ এটা ডিফিনিট শ্বেপ আছে বা সি সোনকালে কি হয় ডিফৰ্ম হৈ নাযায় তাক আমি জোৰ দিব লাগে তেতিয়াহে যিমান জোৰ দিম সিমান এট্ৰেকশ্যন ফ'ৰ্চ যিমান কমাম সিমান কি হৈ যাব এক্সপাণ্ড হৈ যাব বা ব্ৰেক হৈ যাব এইবোৰ ইমান বেছি টেকনিকেল টাৰ্ম আপোনালোকে ভাবি থাকিব নালাগে কিন্তু এইটোৱে মনত ৰাখক যে মেটাৰবোৰ পদাৰ্থবোৰ সৰু সৰু পাৰ্টিকেলছৰে গঠিত হয় আৰু এই পাৰ্টিকেলছবোৰে কি কৰে এটাই আনটোক আকৰ্ষণ কৰি ফ'ৰ্চ অফ এট্ৰেকশ্যনৰ দ্বাৰা ইয়াত থাকে আৰু এই ফ'ৰ্চ অফ এট্ৰেকশ্যন সলিডত বেছি হয় লিকুইডত তাতকৈ কম হয় আৰু গেছত একেবাৰে কম হয় ঠিক আছে আৰু এই পাৰ্টিকেলছবোৰৰ মাজত কণিকাবোৰৰ মাজত সৰু সৰু কি থাকে ভইডছ থাকে আৰু ইহঁতে নিজৰ মাজতে কি কৰি থাকে মানে গতি কৰিব পাৰে এটা কাইনেটিক এনাৰ্জি ঠিক আছে ঠিক বাৰু টেকনিকেল টাৰ্মবোৰ বাদ দিয়ক মই এভইড কৰি গৈ আছোঁ কাৰণ এইবোৰ ইউজ নাহে জাষ্ট এটাই মনত ৰাখক যে ইহঁতে এটা লৰচৰ কৰিব পাৰে আৰু ইহঁতৰ মাজত কি আছে ভইডছ আছে ঠিক আছে এইবোৰ দেখিছে আৰু এই ভইড আৰু যদি কাইনেটিক এনাৰ্জি চাই তেনেহ'লে সলিডত কি হয় মিনিমাম লিকুইডত তাতকৈ অলপমান বেছি আৰু গেছত বহুত বেছি আমি দুটা বস্তু পালোঁ ফ'ৰ্চ অফ এট্ৰেকশ্যনটো কি হয় সলিডত বেছি হয় আকৰ্ষণ বলটো পাৰ্টিকেলছবোৰৰ মাজৰ লিকুইডত কম হয় গেছত একেবাৰে কম হয় কিন্তু যদি আপোনাক কাইনেটিক এনাৰ্জি আৰু তাৰ ইণ্টাৰমিডিয়েট ভইডছবোৰৰ কথা কয় তেনেহ'লে সলিডত কম হয় উল্টা হৈ যাব এবাৰ ঠিক আছে এই দুটা পইণ্ট যদি পঢ়ে অসমীয়াটো আছে ইংৰাজীত আছে ধুনীয়াকৈ বুজি পাব ঠিক আছে এতিয়া আমাৰ চেপ্টাৰটো ষ্টাৰ্ট হ'ব চাওক প্ৰথম কুৱেশ্যনটো হ'ল যে ইয়াত সুধিছে দ্য ইণ্টাৰমিক্সিং অফ পাৰ্টিকেল অফ টু ডিফাৰেণ্ট টাইপছ অফ মেটাৰ অন দেয়াৰ অ'ন স্কেল কুৱেশ্যনটো কি সুধিছে জানেনে যে আমাৰ যে মেটাৰবোৰ আছে এতিয়া এক্সাম্পল চাওক মই ইয়াৰ উত্তৰটো কৈ দিছোঁ ইয়াক কোৱা হয় ডিফিউজন এতিয়া ডিফিউজন আপোনালোকে কি হয় চাওক পানী ধৰক এইটো ইংক আমি ইয়াতে পেলাই দিলোঁ ঠিক আছে অলপ সময়ৰ পাছত চাব ই এনেকুৱা এটা শ্বেপ ল'ব বা ইমানখিনি বহলি যাব তাৰপিছত অলপ সময়ৰ পাছত কি হ'ব এনেকুৱা হৈ যাব বাট
4-5 মিনিট ৰখাৰ পিছত এটা মন কৰিব একদম ইউনিফৰ্মলি কি হৈ যাব ডিস্ট্ৰিবিউট হৈ যাব আৰু এনেকুৱা এটা কালাৰ আহি যাব চাওক এই প্ৰচেছটোকে ইয়াকে কি বুলি কোৱা হয় ডিফিউজন মানে ইয়াত কি হৈছে জানেনে ই এটা মেটাৰ আৰু এইটো এটা মেটাৰ ঠিক আছে আমি কি পঢ়িছিলোঁ যে মেটাৰবোৰ কিহেৰে গঠিত পাৰ্টিকেলছৰে গঠিত এতিয়া ইয়াৰো পাৰ্টিকেল আছে ইয়াৰো পাৰ্টিকেল আছে যেতিয়া এই দুটা মিক্স হৈ গ'ল প্ৰথম অৱস্থাত কি হ'ব সেই পাৰ্টিকেলছবোৰৰ মাজত এটাই আনটোৰ মাজত সোমাব ধৰিব মানে ধৰক মই এটা এক্সাম্পল দিলোঁ ধৰক গেছ আৰু লিকুইড আমি দুটা মিক্স কৰি আছোঁ এই পাৰ্টিকেলবোৰো আছে এই পাৰ্টিকেলবোৰো আছে সেইকাৰণে দুইটাৰে বেলেগ বেলেগ আছে দুইটাৰে এটা আমি দুটা কালাৰ পালোঁ বা বেলেগ বেলেগ কিবা প্ৰপাৰ্টি পালোঁ যেতিয়া আমি মিক্স কৰিম লাহে লাহে কি কৰিব এই ভইডছবোৰ যে আছে ভইডছবোৰ কি হ'ব এই পাৰ্টিকেলবোৰ ইয়াত সোমাব চাব ইয়াৰবোৰ ইয়াত সোমাব চাব অলপ সময়ৰ পিছত কি হ'ব গোটেইবোৰ একদম ইউনিফৰ্মলি কি হৈ যাব মিক্স হৈ যাব ঠিক আছে আৰু এনেকৈ আমি প্ৰথম অৱস্থাত যদি চাই এনেকুৱা হ'ব তাৰপিছত এনেকুৱা হ'ব তাৰপিছত এনেকুৱা হ'ব এই প্ৰচেছটোক আমি কি কওঁ ডিফিউজন বুলি কওঁ ঠিক আছে আমি পিছত মিক্সাৰ্ছ পঢ়িম তেতিয়া আৰু অলপমান আমি আগলৈ যাম এতিয়া জাষ্ট এনেকৈ বুজি থৈ দিয়ক যিমানবোৰ কৈছোঁ কুৱেশ্যনটো মনত ৰাখক কুৱেশ্যন কেতিয়াবা দিব পাৰে দ্য ইণ্টাৰমিক্সিং অফ পাৰ্টিকেলছ অফ টু ডিফাৰেণ্ট টাইপছ অফ মেটাৰ অন দেয়াৰ অ'ন ইজ কল্ড ডিফিউজন ঠিক আছে প্ৰচেছ অফ ডিফিউজন আপোনালোকে গম পালে এক্সাম্পল কেতিয়াবা সুধিব পাৰে চাওক কেতিয়াবা চাহত দেখিছে নাই এনেকৈ আমি চাহটো বগা হৈ থাকে ন তাৰপিছত আমি যেতিয়া চাহপাতটো এনেকৈ ডুবাই দিওঁ তাৰপাছত অলপ সময় পিছত চাব কালাৰটো আহি থাকে লগে লগে কালাৰ নাহে কেতিয়া আহিব যেতিয়া এই পানীৰ যিবোৰ পাৰ্টিকেলছ আছে চাহপাতৰ যিবোৰ পাৰ্টিকেলছ আছে যেতিয়া দুইটা মিলি যাব ধুনীয়াকৈ তেতিয়া লাহে লাহে কালাৰটো কি হ'ব আমি দেখিবলৈ পাম ঠিক আছে আৰু এটা মন কৰিব এই ডিফিউজন চাওক কুৱেশ্যন মই এটা কৰাই আছোঁ কিন্তু বহুত বস্তু কৰাই আছোঁ কেতিয়াবা সুধিব পাৰে যে এই প্ৰচেছটো ইজ এ এক্সাম্পল অফ হোৱাট ঠিক আছে তেনেকৈ আহিব পাৰে বা এই প্ৰচেছটো আমি পানী এগিলাছ আছে তাত আমি ইংক দি দিলোঁ এইটো কি হয় প্ৰচেছটো কি হয় ঠিক আছে তাৰপিছত এটা মন কৰিব এই ৰেট অফ ডিফিউজন ক'ত বেছি জানেনে গেছত বেছি কিয় অলপ আগত আমি সেইকাৰণে পঢ়িছিলোঁ যে যিমানেই পাৰ্টিকেলছবোৰৰ মাজত ভইড বেছি হ'ব আৰু যিমানেই কাইনেটিক এনাৰ্জি বেছি হ'ব মানে যিমানে লৰচৰ কৰিব পাৰিব সিহঁতৰ মাজত কি হ'ব সহজেই বেলেগ এটা মেটাৰৰ পাৰ্টিকেলছবোৰ কি হ'ব সোমাই যাব পাৰিব আৰু সোনকালে মিক্সিং হ'ব ঠিক আছে সোনকালে ৰেট অফ ডিফিউজনটো কি হ'ব বাঢ়ি যাব সেইকাৰণে ইয়াতে মই পইণ্টটো কিয় লিখিছোঁ যে ডিউ টু দ্য পাৰ্টিকেলছ হাই স্পীড এণ্ড দ্য লাৰ্জ স্পেচ বিটুইন দেম গেছেছ হেভ দ্য প্ৰপাৰ্টি অফ ডিফিউজিং ভেৰি ফাষ্ট ইন টু আদাৰ গেছ এতিয়া যদি কুৱেশ্যন সোধে গেছ লিকুইড সলিড নে সলিড ক'ত ডিফিউজন ফাষ্ট হ'ব ইয়েছ গেছত বেছি ফাষ্ট হ'ব গেছত বেছি ফাষ্ট হ'ব সেইকাৰণে গেছবোৰ চাব বেছি মিক্স হৈ থাকে আমাৰ এটমস্ফিয়াৰত যদি চাই সকলোবোৰ গেছ কি হৈ আছে ধুনীয়াকৈ মিক্সিং হৈ আছে কাৰণ বিকজ সিহঁতৰ মাজৰ পাৰ্টিকেলছবোৰৰ মাজৰ ভইড বহুত বেছি সিহঁতৰ পাৰ্টিকেলবোৰৰ হাই স্পীড আছে সেইকাৰণে কি হ'ব পাৰে সিহঁতে সোনকালে ডিফিউজ হৈ যাব পাৰে ডিফিউজন সিহঁতৰ ৰেট অফ ডিফিউজনটো কি হয় হাই হয় অ'কে আৰু লগতে মন কৰিব যে আৰু এটা মন কৰিব যে ইয়াতে মই কুৱেশ্যনটো কেনে দিছোঁ হুইচ অফ দ্য ফলোইং শ্ব'জ দ্য ফাষ্ট ডিফিউজন ক'ত দেখায় সলিড ইন লিকুইড গেছেছ ইন লিকুইড গেছ ইন গেছ অবভিয়াছলি গেছ ইন গেছ ঠিক আছে ইয়াতে যাৰ ভইডছ বেছি হ'ব যাৰ পাৰ্টিকেলছবোৰৰ মুভমেণ্ট স্পীড বেছি হ'ব সিহঁতৰে কি হ'ব ডিফিউজন বেছি হ'ব ঠিক আছে একদম বেছি নাভাবিব এতিয়া মই জানো যিসকলে ছায়েন্স জানে তেওঁলোকে আই ন' তাতকৈ বহুত বেছি জানে কিন্তু আমি ক্লাছ 9 লেভেলত পঢ়ি আছোঁ ঠিক আছে গতিকে যিমান বেছি ভাবিব সিমান পৰীক্ষাত ভুল হ'ব পৰীক্ষাত যি বস্তু আহিব সেনেকৈ পাওক বেছি টেকনিকেল টাৰ্মত গ'লে নৰ্মেল পিপলবোৰ বুজি নাপাব মই বুজাই আছোঁ যাতে সকলোৱে বুজি পায় এজন এই টাৰ্মবোৰ নুশুনা ষ্টুডেণ্ট এজনো যাতে বুজি পায় ঠিক আছে বাকী যিবোৰ আমাৰ এক মিনিট বাকী যিবোৰ বস্তু আছে সেইবোৰ আমি পাছত চাই থাকিম এণ্ড ৰ'ব মোৰ কল এটা আহিছে অ'কে নাও এতিয়া যদি চাই হৈ গ'ল ডিফিউজন হৈ গ'ল আমি সলিড লিকুইড এণ্ড গেছ এইবোৰ পঢ়িলোঁ এতিয়া চাব গেছবোৰ আমি কি কৈছিলোঁ হাইলি কি হয় কম্প্ৰেছিবল ঠিক আছে সেইকাৰণে আপোনালোকে কেইটামান ফুল ফৰ্ম মনত ৰাখি থৈ দিয়ক LPG ইয়াৰ ফুল ফৰ্ম কি হৈছে আপোনাৰ লিকুইফাইড পেট্ৰলিয়াম গেছ কুৱেশ্যন সুধি দিব পাৰে CNG কম্প্ৰেছ নেচাৰেল গেছ চাওক গেছ হাইলি কম্প্ৰেছিবল হোৱাৰ কাৰণে এটা এডভান্টেজ কি হয় তাক আমি হাই প্ৰেছাৰত কি কৰিব পাৰোঁ কম ঠাইতে সিহঁতক বহু গেছ আমি কি কৰি ৰাখিব পাৰোঁ ইয়াতে ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ আৰু ট্ৰেন্সপৰ্টেশ্যনৰ বাবে কি হয় সহজ হয় তেনেকৈ CNG আপোনালোকে চিনি পায় ইয়াৰ পৰা ইম্পৰ্টেণ্ট এই দুটাই হয় LPG আৰু CNGৰ ফুল ফৰ্মটো চাই থ'ব ঠিক আছে অ'কে নাও এতিয়া আমি লাহে লাহে আৰু অলপমান ভিতৰলৈ সোমাম ইয়াত সুধিছে যে দ্য বইলিং পইণ্ট অফ ৱাটাৰ এট চি লেভেল এইটো জনাৰ আগত আমি এটা সৰু কনচেপ্ট জানিব লাগিব কেলভিন আৰু ঠিক আছে কেলভিন স্কেল আৰু চেলচিয়াছ স্কেল এতিয়া টেম্পাৰেচাৰৰ SI ইউনিট কি হয় জানেনে
টেম্পাৰেচাৰৰ SI ইউনিট হৈছে কেলভিন আৰু 0 ডিগ্ৰী চেলচিয়াছ ইজ ইকুৱেল টু 273 কেলভিন যদি কেতিয়াবা আপোনাক কয় চেলচিয়াছ স্কেলৰ পৰা কেলভিন স্কেললৈ কনভাৰ্ট কৰক বা কেলভিনৰ পৰা চেলচিয়াছলৈ কনভাৰ্ট কৰক তেতিয়া কেনেকৈ কৰিব চাওক এই ফৰ্মুলাটো মনত ৰাখিব যে কেলভিন ইজ ইকুৱেল টু চেলচিয়াছ স্কেল প্লাছ 273.15 টো বাদ দিব 273 ষ্টেণ্ডাৰ্ড ধৰিব এতিয়া মই ক'লো যে 30 ডিগ্ৰী চেলচিয়াছ তাক আপুনি ক'লে কনভাৰ্ট কৰক কেলভিনলৈ তেতিয়া আপুনি কি কৰিব 30 প্লাছ 273 কিমান হ'ব 303 ঠিক আছে 30 যদি কয় 30 ডিগ্ৰী চেলচিয়াছটো আপুনি কেলভিনলৈ কনভাৰ্ট কৰক চেলচিয়াছৰ পৰা কেলভিনলৈ কনভাৰ্ট কৰিলে আমি কি কৰিম তাক 273 লগত প্লাছ কৰিম আৰু যেতিয়া আপোনাক কেলভিনৰ পৰা চেলচিয়াছলৈকে কনভাৰ্ট কৰিব দিব তেতিয়া আপুনি কি কৰিব লাগিব তাৰ পৰা 30 মাইনাছ কৰিব লাগিব সৰি 273 মাইনাছ কৰিব লাগিব ঠিক আছে যিসকলে বুজিছে ভাল কথা নুবুজাসকলক কালি মই বৰ্ডত আনি সকলোবোৰ বস্তু বুজাই দিম এতিয়া মই এটা এক্সাম্পল দিওঁ আপোনালোকে গম পাই যাব যে 0 ডিগ্ৰী আমি কি জানো 0 ডিগ্ৰী চেলচিয়াছ ইজ ইকুৱেল টু 273 কেলভিন এতিয়া আপোনাক যদি মই কওঁ যে 20 ডিগ্ৰী চেলচিয়াছ ইয়াক আপুনি ক'লৈ নিব লাগে কেলভিনলৈ নিব লাগে তেতিয়া আমি কি কৰিম 20 আমি কি কৰিম 20 প্লাছ 273 কৰি দিম 273 তেতিয়া কি হ'ব আপোনাৰ 293 কেলভিন মানে 20 ডিগ্ৰী চেলচিয়াছ আমি যদি কেলভিনলৈ নিওঁ 293 কি হ'ব কেলভিন হ'ব এতিয়া মই ক'লো যে 373 কেলভিন আছে তাক আপুনি চেলচিয়াছলৈ কনভাৰ্ট কৰিব লাগে কি হ'ব তেতিয়া কেলভিনৰ পৰা চেলচিয়াছ কনভাৰ্ট কৰিলে আমি কি কৰিম 373 পৰা আমি কি কৰিম 273 মাইনাছ কৰি দিম ইজ ইকুৱেল টু কি হ'ব 100 ডিগ্ৰী চেলচিয়াছ আই থিংক আপোনালোকে বুজি পাইছে এইখিনি পঢ়ি চালেও গম পাই যাব এতিয়া ইয়াত কৈছে যে দ্য বইলিং পইণ্ট অফ ৱাটাৰ এট সি লেভেল পানীৰ উতলাংক কিমান আমি জানো পানীৰ উতলাংক কিমান 100 ডিগ্ৰী চেলচিয়াছ ইয়াত চাওক অপশ্যন কেইটা চাওক 0 ডিগ্ৰী চেলচিয়াছ নহয় 273 কেলভিন 373 কেলভিন 273 ডিগ্ৰী চেলচিয়াছ এইটোতো হ'বই নোৱাৰে 100 ডিগ্ৰী চেলচিয়াছ চাওক ইয়াত কেলভিনত আছে কিন্তু আমি কি জানো যে 0 ডিগ্ৰী চেলচিয়াছ ইজ ইকুৱেল টু 273 কেলভিন এতিয়া 100 ডিগ্ৰী হয়নে 100 ডিগ্ৰী চেলচিয়াছ কি হ'ব 273 প্লাছ 100 ইজ ইকুৱেল টু কিমান 373 কেলভিন এইটো পানীৰ যদি বইলিং পইণ্ট চাই কিমান হ'ব 373 কেলভিন বা 100 ডিগ্ৰী চেলচিয়াছ এতিয়া এইটো নাথাকি যদি 100 ডিগ্ৰী চেলচিয়াছ থাকিলে হয় এইটো আমি মাৰিলোঁ হয় গম পালে তো অপশ্যনবোৰ পঢ়ি চাব আৰু সেইকাৰণে মই কনচেপ্টটো বুজালোঁ ইয়াৰ পাছত এই চেপ্টাৰটোত এইখিনি কামত আহিব আৰু এনেকুৱা কুৱেশ্যন APYQৰ পৰা উঠাইছোঁ নাভাবিব যে এইবোৰ মই কিবা বহুত বেছি বস্তু পঢ়াই আছোঁ এনেকুৱা কুৱেশ্যন আহিছে এতিয়া আমি যিবোৰ মেটাৰ্ছবোৰ পালোঁ সিহঁতে কি কৰে নিজৰ ষ্টেটছবোৰ চেঞ্জেছ কৰি থাকে এতিয়া চাওক সলিডত যদি আপুনি হিট দিয়ে কি হ'ব ই লিকুইড হৈ যাব লিকুইডক যদি আপুনি হিট দিয়ে কি হৈ যাব গেছিয়াছ হৈ যাব এতিয়া মই এটা এক্সাম্পল দিওঁ ধৰক বৰফ দেখিছে বৰফে তাপ পালে কি হয় তাত যদি আমি হিট দিওঁ কি হ'ব ই পানী লৈ গলি যায় লিকুইড হৈ যায় ঠিক আছে আপোনালোকৰ যদি ফ্ৰিজ আছে বা আপোনালোকে কেতিয়াবা যদি দোকানত বা বৰফ কিনে কি হ'ব ল'লে অলপ সময় পিছত কি হ'ব ই এক্সপ'জ হোৱাৰ লগে লগে কি হ'ব হিট পালে লিকুইড হৈ যায় আৰু সেই পানীখিনি আপুনি অসমত ৰ'দত থৈ দিয়ক আৰু হিট পালে কি হ'ব ই গেছ হৈ যাব তো এনেকৈ কি হয় মেটাৰবোৰে এটাৰ পৰা আন এটালৈ কি কৰে সিহঁতৰ ষ্টেটবোৰ চেঞ্জ কৰি থাকে তেনেকৈ ৰিভাৰ্ছ কেনেকৈ হয় গেছ যদি আপুনি ঠাণ্ডা কৰে লিকুইড হৈ যাব আৰু লিকুইড আকৌ আমি ঠাণ্ডা কৰিলোঁ কি হৈ গ'ল সলিড ষ্টেট আহি গ'ল ঠিক আছে বাছ এইকেইটা পইণ্ট মনত ৰাখক অলপ পাছত ইয়াৰ ওপৰত আমি কুৱেশ্যন কৰি আছোঁ এতিয়া গম পালে আমি ইয়াতে গম পালোঁ যে দ্য বইলিং পইণ্ট অফ ৱাটাৰ ইজ 100 ডিগ্ৰী চেলচিয়াছ বা 373 কেলভিন এতিয়া বইলিং পইণ্ট হয় কি চাওক বইলিং পইণ্ট কি হয় জাষ্ট চাই থৈ দিয়ক যে পানী আছে ঠিক আছে এইটো পানী আপুনি তলত জুই দিছে ঠিক আছে এতিয়া এটা বস্তু মন কৰিব জুই দিব লগে লগে পানীখিনি উতলি যায় জানো নাযায় অলপ টাইম লাগিব অলপ টেম্পাৰেচাৰ কি হ'ব বাঢ়ি থাকিব অলপ সময় পাছত যেতিয়া এটা টেম্পাৰেচাৰ পাব ঠিক আছে এটা কি হ'ব এটা লিমিট পাবগৈ তাৰপিছত কি হ'ব পানীটো উতলিবলৈ ষ্টাৰ্ট কৰিব সেই যিটো পইণ্ট অকল পানীৰ মই এটা এক্সাম্পল দিছোঁ যিটো পইণ্টত কি হ'ব পানীখিনিয়ে বইল হ'বলৈ মানে উতলিবলৈ আৰম্ভ কৰিব সেই পইণ্টটোকে আমি কি ক'ম তাৰ উতলাংক ঠিক আছে উতলাংক ঠিক আছে গম পালে বইলিং পইণ্ট কি হয় আৰু ইয়াক আমি পানীৰ কিমান হয় 100 ডিগ্ৰী চেলচিয়াছ এতিয়া দুটা বস্তু আছে আমাৰ ধৰক পানী আছে ইয়াত তেল আছে আমি সেম জুই লগালোঁ ঠিক আছে সেম জুই লগাইছোঁ ভালদৰে যদি চাই পানীটো সোনকালে উতলি গ'ল তেলটো উতলিবলৈ অলপমান সময় লাগে আমি সেম পানী লৈছোঁ সেম তেল লৈছোঁ এতিয়া উতলাংক কাৰ বেছি হ'ব বইলিং পইণ্ট কাৰ বেছি হ'ব অবভিয়াছলি কাৰ হ'ব অইলৰ হ'ব যাক কি হৈছে ই উতলিবলৈ সময় বেছি লাগিছে মানে সেই মিনিমাম টেম্পাৰেচাৰটো ঠিক আছে সেই মিনিমাম টেম্পাৰেচাৰটো পাবৰ কাৰণে ইয়াক টাইম বেছি লাগিছে
তো যিটো টেম্পাৰেচাৰত লিকুইডটো উতলিবলৈ আৰম্ভ কৰে তাক আমি কি কওঁ তাৰ উতলাংক বা বইলিং পইণ্ট একদম সহজ সৰল ভাষাত একদম আমি টেকনিকেল ভাষাত যোৱাই নাই ঠিক আছে ওকে নাও তাৰপিছত আৰু এটা চাব ইয়াক কোৱা হয় মেল্টিং পইণ্ট যেনেকৈ আমি বইলিং পইণ্ট পঢ়িলোঁ মেল্টিং পইণ্ট কি হয় সেই মিনিমাম টেম্পাৰেচাৰ য'ত সলিড ঠিক আছে সলিডটো মেল্ট হয় কলৈ 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 যাবলৈ ট্ৰাই কৰে লিকুইডলৈ ঠিক আছে দ্য মিনিমাম টেম্পাৰেচাৰ এট হুইচ এ সলিড মেল্টছ টু বিকাম এ লিকুইড এট দ্য এটমস্ফেৰিক প্ৰেছাৰ ইজ কল্ড ইটছ মেল্টিং পইণ্ট ঠিক আছে এতিয়া বৰফ দেখিছে বৰফ কেতিয়া মেল্ট কৰে য়েছ 0 ডিগ্ৰী চেলচিয়াছ যেতিয়া আহি পাব তেতিয়া কি হ'ব ই লিকুইডৰ পৰা সলিডৰ পৰা আহি কি হ'ব ই লিকুইড ফৰ্ম কৰিবলৈ ট্ৰাই কৰিব ঠিক আছে আৰু এই পইণ্টটো মনত ৰাখিব দ্য মেল্টিং পইণ্ট অফ আইচ ইজ 273.15 কেলভিন বা 273 কেলভিন অৰ 0 ডিগ্ৰী চেলচিয়াছ ঠিক আছে সুধিব পাৰে কেতিয়াবা যে পানীৰ হোৱাট ইজ দ্য মেল্টিং পইণ্ট অফ আইচ ঠিক আছে তো মেল্টিং পইণ্ট অফ আইচ বা এতিয়া চাওক অকল আইচে মেল্ট নহয় এই লোহা দেখিছে লোহা কেতিয়াবা গলোৱা দেখিছে তাক বহুত টেম্পাৰেচাৰ দিব লাগে একদম 1000 ডিগ্ৰী চেলচিয়াছ আমি ইমান টেম্পাৰেচাৰ দিব লাগিব বাট তাৰো কি হয় মেল্ট হ'বই সলিডক আপুনি কি কৰিব হিট দিব মেল্ট হৈ যাব ডিফাৰেন্স কি আইচক কম হিট দিলে আপুনি মেল্ট হৈ যাব বাট ইয়াক কি দিব লাগিব বহুত বেছি হিট দিব লাগিব তেতিয়া মেল্ট হ'ব তো আমি ইয়াৰ পৰা এটা বস্তু গম পাওঁ আইৰণৰ বা ঠিক আছে আইৰণে মই কৈছোঁ আইৰণৰ মেল্টিং পইণ্ট কি হ'ব স্নো আইচতকৈ কি হ'ব বেছি হ'ব ঠিক আছে মেল্টিং পইণ্ট গম পালে বইলিং পইণ্ট কি গম পালে আৰু পানীৰ কিমান হয় এইকেইটা মনত ৰাখিলে হৈ যাব কুৱেশ্যন ডাইৰেক্ট সুধিব পাৰে বা এই ষ্টেটমেণ্টটো দি দিব দি ফালে ক'ব যে এইটো কি হয় মেল্টিং পইণ্ট বইলিং পইণ্ট ইভাপৰেশ্যন পইণ্ট বা এটচেট্ৰা 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 কিবা ক'ব পাৰে ঠিক আছে ওকে আমি কি পঢ়িলোঁ এতিয়ালৈকে মেটাৰ্ছবোৰ পঢ়িলোঁ কি হয় কেনেকৈ সাৰাউণ্ডত থাকে ডিফাৰেণ্ট প্ৰপাৰ্টিজ চালোঁ ডিফিউজন কি পঢ়িলোঁ ক'ত ডিফিউজন ফাষ্ট হয় এইটো পঢ়িলোঁ এল পি জিৰ ফুল ফৰ্ম কি হয় চি এন জিৰ ফুল ফৰ্ম কি হয় পঢ়িলোঁ তাৰপিছত আমি SI ইউনিট কেলভিনৰ পৰা চেলচিয়াছ স্কেল কেনেকৈ কনভাৰ্ট কৰি সুধিলোঁ কুৱেশ্যন কেতিয়াবা আহিব পাৰে যে 500 কেলভিন চেলচিয়াছলৈ কনভাৰ্ট কৰা অপশ্যন দি দিব পাৰিব এতিয়া কৰিবৰ কাৰণে ওকে নোৱাৰিলে মই বৰ্ডত বুজাই দিম তাৰপিছত আমি মেল্টিং পইণ্ট বইলিং পইণ্ট কি পঢ়িলোঁ পানীৰ কিমান হয় আইচৰ কিমান হয় যিখিনি মই ইনফৰমেশ্যন দি থৈছোঁ ইমানখিনি চালেও হৈ যাব তাৰপাছত এতিয়া যে আমি অলপ আগত পঢ়িছিলোঁ ষ্টেটবোৰ চেঞ্জ হয় তাৰ নাম কিছুমান আছে এই প্ৰচেছবোৰৰ নাম কিছুমান আছে এতিয়া কুৱেশ্যন এটা চাওক ইয়াত কৈছে যে change of solid state directly to the gaseous state without going through the liquid state is called so আমি normally কি পঢ়িছিলো solid আমি হিট দিলে কি হ'ব লিকুইড হ'ব আৰু লিকুইডত যদি আমি আকৌ হিট দিওঁ কি হ'ব গেছলৈ ৰূপান্তৰিত হ'ব কিন্তু ইয়াত কি কৰিছে যে যেতিয়া এটা solid directly gaseous state-লৈ চেঞ্জ হ'ব without going through liquid state but normally যদি চাই আমি বস্তুবোৰ স্কিপ নহয় প্ৰথম যদি আপোনাৰ সলিড থাকে হিট দিলে লিকুইড হ'ল আৰু হিট পালে কি হ'ল গেছ গ'ল বা গেছ আছে গেছৰ পৰা কি হ'ব ঠাণ্ডা হ'লে লিকুইড হ'ব আৰু বেছি ঠাণ্ডা হ'লে সলিড হৈ যাব কিন্তু ইয়াত খুৰিছে যে প্ৰচেছটোৰ নাম কি হয় যিটো ডাইৰেক্টলি সলিডৰ পৰা ঠিক আছে পোনপটীয়াকৈ গেছীয় অৱস্থালৈ পৰিৱৰ্তন হয় ক'ৰ পৰা কঠিনৰ পৰা তাক কি বুলি কোৱা হয় তাৰ কাৰণে এখন চাৰ্ট মনত ৰাখক এখন বহুত বেছি ইম্পৰ্টেণ্ট আৰু এই কুৱেশ্যন কেইটা মই PYQৰ পৰা উঠাই আনিছোঁ এই প্ৰচেছ কেইটা মনত ৰাখিব ইম্পৰ্টেণ্ট হয় যেতিয়া সলিডৰ পৰা গেছ ডাইৰেক্ট চেঞ্জ হয় সেই প্ৰচেছটো কোৱা হয় সাবলিমেশ্যন তাৰ ৰিভাৰ্ছ প্ৰচেছটো গেছৰ পৰা যেতিয়া সলিড হয় তাক কোৱা হয় ডিপজিশ্যন ঠিক আছে সলিড টু লিকুইড ফিউজন লিকুইড টু সলিড সেই প্ৰচেছটো কোৱা হয় সলিডিফিকেশ্যন তেনেকৈ গেছ টু লিকুইড কনডেনচেশ্যন লিকুইড টু গেছ তাক কোৱা হয় ভেপৰাইজেশ্যন ওকে কনডেনচেশ্যন ভেপৰাইজেশ্যন সাবলিমেশ্যন ডিপজিশ্যন ফিউজন সলিডিফিকেশ্যন এতিয়া আমাক কুৱেশ্যনটোত কি কৈছিলে যে চেঞ্জ অফ সলিড ষ্টেট ডাইৰেক্টলি টু দ্য গেছিয়াছ ষ্টেট উইদাউট গোয়িং থ্ৰু দ্য লিকুইড ষ্টেট মানে গেছৰ পৰা সলিডৰ পৰা ডাইৰেক্ট গেছ তাক কি কোৱা হয় সলিড টু গেছ সাবলিমেশ্যন ইয়াৰ এনচাৰটো কি হ'ব সাবলিমেশ্যন ইয়াত কি সুধিছে যে দ্য চেঞ্জ অফ গেছিয়াছ ষ্টেট ডাইৰেক্টলি টু সলিড এবাৰ গেছৰ পৰা সলিড তাক কি বুলি কোৱা হয় গেছ টু সলিড ডিপজিশ্যন তাক কোৱা হয় ডিপজিশ্যন বা নিক্ষেপ নেক্সট কুৱেশ্যন ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ফেক্টৰ্ছ এফেক্ট দ্য ৰেট অফ ইভাপৰেশ্যন ঠিক আছে তলৰ কোনটো কাৰকে বাষ্পীভৱনৰ হাৰত প্ৰভাৱ পেলায় বাষ্পীভৱন কি হয় হা দিছ দ্য ফেনমেনন অফ চেঞ্জ অফ লিকুইড ইনটু ভেপাৰ্ছ এট এনি টেম্পাৰেচাৰ বিল' ইটছ বইলিং পইণ্ট ইজ কল্ড ইভাপৰেশ্যন চাওক কেতিয়াবা আপুনি কাপোৰ ধুই পাইছে ভুলতে
ওকে মই কনসিডাৰ কৰিছো ধুইছে কাপোৰ যেতিয়া ধুব অলপ আমি কি কৰো ৰ'দত মেলি দিওঁ অলপ সময়ৰ পিছত কি হৈ যায় কাপোৰখিনি শুকাই যায় ইয়াত যে পানীখিনি থাকে কি হ'ল কলৈ গ'ল হা ঠিক আছে ইভাপৰেশ্যন সকলোৱে আমি কি কৰিছো দেখি আছো বাট প্ৰচেছটো আমি নাজানিব পাৰো বা কেতিয়াবা এটা কাম কৰিব এটা গ্লাছত বা এটা কিবা এটা পাত্ৰত অলপ পানী ল'ব পানী লৈ ৰ'দত থৈ দিব 3-4 ঘণ্টামান তাৰপিছত আহি পেলাই চাব কি হ'ল পানীখিনি অলপ পানী কমি থাকিব পানীখিনি কি হ'ল যাদু ন য়েছ এইটো হ'ল ইভাপৰেশ্যনৰ যাদু ঠিক আছে এতিয়া ইয়াত সুধিছে যে তলৰ কোনটো কাৰকে বাষ্পীভৱনৰ হাৰত প্ৰভাৱ পেলায় ইনক্ৰিজ ইন টেম্পাৰেচাৰ উইণ্ড স্পীড সাৰফেস এৰিয়া অল অফ এবভ চাওক এটা মন কৰিব যেতিয়া আপুনি কাপোৰ ধুইছে মই কাপোৰে এক্সাম্পল কিয় দিছো কাপোৰ মেলিব যায় আপুনি কি কৰে বহলকে মেলি দিয়ে ঠেককে থয় নেকি নথয় বহলকে মেলিলে কি হয় সোনকালে শুকাই যায় মানে কি সাৰফেস এৰিয়া যিমান বাঢ়িব তাৰ সাৰফেস এৰিয়া যিমান বাঢ়িব কি হ'ব ৰেট অফ ইভাপৰেশ্যন বাষ্পীভৱন কি হ'ব হাই হ'ব ঠিক আছে দেন আমি কেতিয়াবা ৰাতি কাপোৰ ধুওঁ বা দিনতে ধুওঁ চাবচোন দুদিনাখন বেছি বতাহ মাৰি থাকে হাই স্পীড হৈ থাকে সেইদিনাখন কি হয় আপোনাৰ কাপোৰ সোনকালে শুকাই যায় চ' যিমানেই বতাহৰ স্পীড বাঢ়িব সিমান বাষ্পীভৱন বাঢ়িব ঠিক আছে চাব আমি কেতিয়াবা কাপোৰ নুশুকালে ওচৰত ফেনো লগাই দিওঁ ঠিক আছে তো ইভাপৰেশ্যন যে অকল ৰ'দেই কৰিব তাপেই কৰিব হিটেই কৰিব নহয় ইভাপৰেশ্যনত বহুত ফেক্টৰ আছে বহুত ফেক্টৰে প্ৰভাৱ পেলায় সেইকাৰণে মই এক্সাম্পল দি আছোঁ আৰু যোনদিনাখন ৰ'দ বেছি হ'ব টেম্পাৰেচাৰ বেছি হ'ব অবভিয়াছলি সোনকালে শুকাব আৰু যোনদিনাখন চাব ৰ'দ কম থাকে কি হয় কাপোৰ চাপোৰ নুশুকায় হিউমিড ডে হ'ব কুঁৱলী চুঁৱলী পৰি থাকিব বা ডাৱৰ থাকিব কাপোৰ শুকাই জানো নুশুকায় চ' ভালদৰে যদি মন কৰে ইভাপৰেশ্যনত কোনকেইটা ফেক্টৰে প্ৰভাৱ পেলায় উইণ্ড স্পীড সাৰফেস এৰিয়া টেম্পাৰেচাৰ হিউমিডিটি বাঢ়িলে কি হ'ব ইভাপৰেশ্যন কমিব টেম্পাৰেচাৰ বাঢ়িলে ইভাপৰেশ্যন বাঢ়িব সাৰফেস এৰিয়া বাঢ়িলে ইভাপৰেশ্যন বাঢ়িব উইণ্ড স্পীড বাঢ়িলে কি হ'ব ইভাপৰেশ্যন বাঢ়িব গতিকে ইয়াত যদি চাই কোনকেইটা কাৰকে ইনক্ৰিজ ইন টেম্পাৰেচাৰ অবভিয়াছলি উইণ্ড স্পীডো প্ৰভাৱ পেলায় কমে নে বাঢ়ে আমাক সোধা নাই প্ৰভাৱ পেলাই নে নেপেলাই সুধিছে কমে নে বাঢ়ে কুৱেশ্যনটো কৰিলেও আপোনালোকে কৰিব পাৰিব বতাহৰ স্পীড বাঢ়িলে ইভাপৰেশ্যন বাঢ়িব স্পীড কমিলে কমিব সাৰফেস এৰিয়া বাঢ়িলে বাঢ়িব কমিলে কমিব টেম্পাৰেচাৰ বাঢ়িলে বাঢ়িব কমিলে কমিব বাট হিউমিডিটি যদি বাঢ়ি যায় ইভাপৰেশ্যন কমিব হিউমিডিটি কমিলে ইভাপৰেশ্যন বাঢ়িব গতিকে ইয়াত যদি চাই গোটেইকেইটা কাৰকে বাষ্পীভৱনৰ হাৰত কি কৰে প্ৰভাৱ পেলায় ঠিক আছে অ'কে নেক্সট কুৱেশ্যন ইয়াত সুধিছে যে তলৰ কোনটো অৱস্থায় পানীৰ বাষ্পীভৱন বৃদ্ধি কৰিব হুইচ কণ্ডিশ্যন আউট অফ দ্য ফলোয়িং উইল ইনক্ৰিজ দ্য ইভাপৰেশ্যন অফ ৱাটাৰ increase in temperature of water decrease in temperature of water less exposed surface area of water adding common salt to water যদি চাই কোনটোৱে বাঢ়িব বুলি কৈছে অবভিয়াছলি যেতিয়া আমি টেম্পাৰেচাৰ বঢ়াই দিম কি হ'ব ইভাপৰেশ্যন বাঢ়ি যাব এই এনেকুৱা কুৱেশ্যনবোৰ আহিব যে ডিউৰিং সামাৰ water kept in an earthen pot becomes cool because of the phenomenon of এইটো হ'ল আপোনাৰ ডিউ টু ইভাপৰেশ্যন আৰু লগে লগে কি কৰে পানীটো ঠাণ্ডা কৰি দিয়ে বাছ এইটো মনত ৰাখে ডিউৰিং দ্য সামাৰ ৱাটাৰ কেপ্ট ইন এন আৰ্ডেন পট বিকামছ কোল্ড বিকজ অফ দ্য ফেনমেনন ইভাপৰেশ্যন ঠিক আছে বুজিব দৰকাৰ নাই ভিতৰত সোমাব গ'লে বহুত কথা ক'ব লাগিব মই কালি বৰ্ডত এটা ক্লাছ আনিম তাত বস্তুবোৰ ধুনীয়াকৈ বুজাই দিম ঠিক আছে নাও ইয়াত কৈছে ড্ৰাই আইচ ইজ শুকান বৰফ সলিড কাৰ্বন ডাই অক্সাইড ঠিক আছে কাৰ্বন ডাই অক্সাইড ইন সলিড ষ্টেটক আমি কি কওঁ ড্ৰাই আইচ বা কেতিয়াবা সুধিব পাৰে যে সলিড কাৰ্বন ডাই অক্সাইডক কি বুলি কোৱা হয় তাক ড্ৰাই আইচ শুকান বৰফ বুলি কোৱা হয় ঠিক আছে মনত ৰাখিব ড্ৰাই আইচ সলিড নট কাৰ্বন ডাই অক্সাইড সলিড কাৰ্বন ডাই অক্সাইড ঠিক আছে এমৰফাছ সলিড কোনটো হয় নালাগে এতিয়া কালি পঢ়িম আমি এইটো চাব পাৰে যে দ্য এমাউণ্ট অফ হিট এনাৰ্জি ডেট ইজ ৰিকুৱাৰ্ড টু চেঞ্জ 1 kg অফ এ সলিড ইনটু লিকুইড এট এটমস্ফেৰিক প্ৰেছাৰ এট ইটছ মেল্টিং পইণ্ট ইজ ন'ন এজ ঠিক আছে 1 কিলোগ্ৰাম কঠিন পদাৰ্থক ইয়াৰ গলনাংকত বায়ুমণ্ডলীয় চাপত তৰল পদাৰ্থলৈ সলনি কৰিবলৈ যি পৰিমাণৰ তাপ শক্তিৰ প্ৰয়োজন হয় সেই পৰিমাণক কি বুলি জনা যায় লেটেণ্ট হিট অফ ফিউজন ঠিক আছে আৰু হোৱাট ইজ দ্য মেল্টিং পইণ্ট অফ আইচ বৰফৰ গলনাংক কিমান আছিলে 0 ডিগ্ৰী কি হ'ব নন আৰে 273 কেলভিন আমি জানো 0 ডিগ্ৰী চেলচিয়াছ বৰফৰ গলনাংক বাট চেলচিয়াছত নাই কেলভিনতো আছে এই কেলকুলেশ্যনটো কৰিব জানে হ'ল গম পালে চাওক আজি ফাৰ্ষ্ট ক্লাছ সেইকাৰণে অলপমান বেয়া লাগিবও পাৰে আমি একদম বেছিক বস্তুখিনি চাই ল'লোঁ নেক্সট আমি একদম স্পীডত যাওঁ আৰু যদি আপোনালোকক কনচেপ্ট নালাগে MCQs কৰাব লাগে তেনেহ'লে মই বহুত MCQs বনাই থৈ দিছোঁ একদম একফালৰ পৰা আমি MCQsবোৰ কৰি গৈ থাকিম ঠিক আছে আমি বায়'লজি ফিজিক্স কেমেষ্ট্ৰি চব মিলাই কৰিম এণ্ড জনাব আপোনালোকক কেনেধৰণৰ ক্লাছ লাগে আৰু আজি যিবোৰ বস্তু বুজি পোৱা নাই মই সেইখিনি বস্তু বৰ্ডত কৰাই দিম এটা ডাউট ক্লিয়াৰিং ছেশ্যন লৈ আহিম আৰু এই টপিকবোৰ মই কিয় আনিছোঁ মই PYQবোৰ উঠাইছোঁ তাত
ইয়াৰ পৰাই কুৱেশ্যন সুধিছে আৰু যিবোৰ টপিকৰ পৰা কুৱেশ্যন সুধিছে মই সেইখিনি বাছি বাছি আনিছোঁ অভাৰঅল গোটেই ছায়েন্স পঢ়িবলৈ গৈ থাকিলে আমাক সময় লাগিব আৰু বেছি মই এক্সপ্লেনেশ্যন কৰা নাই য'ত কৰিব লাগে কৰিছোঁ য'ত কৰিব লগা নাই তাত মই পিছত বুজাই দিম বা এইখিনি প্ৰয়োজনো নাই থেংক ইউ এভৰিৱান